দ্বিতীয়তে মই এটা কথা কৈছো যে সব বস্তু দাম বাঢ়িছে কিন্তু ভিউ সমিতি 1.5 লাখ 3 বছৰ ধৰি 1.5 লাখ হৈ আছে সেইকাৰণে আমি কংগ্ৰেছ দলে আজি আনুষ্ঠানিকভাৱে ৰাজহুৱাকৈ ঘোষণা কৰিছো 26ত যেতিয়া কংগ্ৰেছ কমিটি কংগ্ৰেছ যেতিয়া চৰকাৰ হ'ব 26ত যেতিয়া আমাৰ চৰকাৰ হ'ব আমি এটো মেনিফেষ্টটো দিম পঞ্চায়তটো দিম আমি খালি বিল দিছে এজন ঠিকাদাৰক বিল দিছে এটা ঠিকাদাৰে কৈছে যে এটো জল জীৱন মিছন নহয় জঞ্জাল জীৱন মিছন হৈ গ'ল এটা ঠিকাদাৰ সকলৰ জীৱনলৈ জঞ্জাল নামি আহিছে হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈ পেলাই ৰাজ্য চৰকাৰ চলাই আছে বিহুত সকলো কৰ্মচাৰীয়ে দৰমহা নাপায় সকলো অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে পেঞ্চন নাপায় প্ৰত্যেকগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে পেঞ্চন নাপায় কংগ্ৰেছ দলে বিহুৰ মাজতে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ এই চৰকাৰৰ বিৰুদ্ধে কৰিবলৈ বাধ্য হ'ব টেটৰ শিক্ষকৰ আন্দোলন কম্পিউটাৰ টিচাৰক 20,000 টকা দিয়ে তেওঁলোকে স্যাটেলাইট উৰাম বুলি কয় 1250 টকাৰ বিনিময়ত আমি 6 জনগোষ্ঠীৰ সমস্যাটো বাদ দিম নেকি 1250 টকাৰ বিনিময়ত আমি চাহ বাগিচাৰ শ্ৰমিকক 5,000 টকা দিয়াৰ বিনিময়ত আমি চাহ শ্ৰমিকৰ জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কথাটো বাদ দিম নেকি এই কথাবিলাকো এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব আৰু এই বিষয়বিলাক আমি ৰাইজৰ আদালতলৈ লৈ যাম